শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত খোদৌ টাই আহোম ছাত্ৰ সন্থাৰ গণসমাৱেশ। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত এই গণসমাৱেশ। অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আহোম জনগোষ্ঠীক স্বায়ত্ব শাসন আৰু জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰিছে আটাছুৱে। বিজেপি চৰকাৰে আহোম জনগোষ্ঠীক লৈ কেৱল ৰাজনীতি কৰি অহাৰ অভিযোগ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈহে চৰকাৰে আহোমসকলক বাৰে বাৰে আলোচনাৰ মেজলৈ নিমন্ত্ৰণ জনোৱাৰ অভিযোগ তুলিও সৰব হ'ল আটাছুৰ নেতৃত্ব। 2026 নিৰ্বাচনৰ পূৰ্বে আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবী আটাছুৰ। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক খুৰধাৰ সমালোচনা আটাছুৰ। শিৱসাগৰ নগৰৰ মাজেৰে বাহিৰ কৰা বৃহৎ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে আহোম জনগোষ্ঠীয় সহস্ৰাধিক লোকে। আহিছে, চৰকাৰ গৈছে, চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে আমি শাসনলৈ আহিলে ঢলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি আমি কাম কৰিম। আমি যদি শাসনত থাকো, আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰে অনাগত ভৱিষ্যতৰ সুৰক্ষিত এক ভৱিষ্যত আমি প্ৰদান কৰিম। উঠি অহা নৱপ্ৰজন্মক আমি সুৰক্ষিত কৰিম, এটা সুন্দৰ ভৱিষ্যত আমি দিম। চৰকাৰে প্ৰতিশ্ৰুতি দিলে আৰু চৰকাৰ পৰিস্থিতিত ভুল গৈ আমি চৰকাৰক ক'লো যে আপোনালোকে যিহেতু টাই আহোম জনগোষ্ঠীৰ মনৰ কামবিলাক আপোনালোকে কৰি দিম বুলি কৈছে, গতিকে আপোনালোকৰ লগত আমি আছো। কিন্তু আমি ভুল কৰিলো বা আমি শেহতীয়াকৈ বুজিলো যে তেখেতলোকে আমাক এটা ভুল বাৰ্তা দিলে, তেখেতলোকে আমাক মিছা কথা ক'লে আৰু জাতিটোক সৰ্বতো প্ৰকাৰে তেখেতলোকে সৰ্বশান্ত কৰাৰ এক কুট কৌশল তেখেতলোকে ৰচিলে। আমাক অৰ্থনৈতিকভাৱে কোঙা কৰি পেলালে, ৰাজনৈতিকভাৱে আমাক সংকুচিত কৰি আনিলে, সাংস্কৃতিকভাৱে আমাক গোটেইখিনিতে আমাক মাধ মাৰিলে। তাৰ পৰা আমি শিক্ষা লৈছো আৰু শিক্ষা লৈ আজি ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু সকলোৱে একেলগে ক'ব বিচাৰিছে যে এই সংগ্ৰাম জাতি ৰক্ষাৰ কাৰণে কৰা সংগ্ৰাম, এই সংগ্ৰাম অস্তিত্ব ৰক্ষাৰ এক সংগ্ৰাম। গতিকে এই সংগ্ৰামত সমবেত হোৱা প্ৰতিজন খিলঞ্জীয়া ঢলগিৰি ৰাইজক আমি শুভেচ্ছা জনাইছো, শুভকামনা জনাইছো আৰু আহোম জনগোষ্ঠীৰ প্ৰতিজন লোকক আমি এই প্ৰতিবাদস্থলীলৈ আহিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনালো। এই জনগোষ্ঠীটোৱে কি কৰা নাছিল? নিজৰ সৰ্বোচ্চ ত্যাগ কৰি স্বদেশ আৰু স্বজাতিৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰি থৈ গুচি গ'ল। যি সময়ত সংবিধানৰ কোনো পৰিকাঠামো সৃষ্টি হোৱা নাছিল, যি সময়ত গণতন্ত্ৰৰ কোনো পৰিভাষা নাছিল, সেই সময়ত স্বৰ্গদেউসকলে অঘোষিত সংবিধানৰ জৰিয়তে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমবিকাশ আৰু সমমৰ্যাদাৰে এটা নতুন অসমীয়া জাতি গঠন কৰি থৈ গ'ল আৰু সকলোকে যোগ্য মুখ্য বসুন্ধৰা হিচাপে লৈ সকলোকে আপোন কৰি ল'লে আৰু এটা নতুন জাতি গঠন কৰিলে। আৰু নতুন জাতি গঠন কৰাৰ পাছত আজি এই জনগোষ্ঠীটোৱে হাতৰ ভিক্ষাৰ পাত্ৰ লৈ আজি ৰাজপথত আহি ক'বলগীয়া হৈছে যে আমাক জীয়াই থকাৰ অকণমান সুবিধা প্ৰদান কৰক, আমাৰ জনগোষ্ঠীটো ৰক্ষা কৰক, নহ'লে জনগোষ্ঠীৰ অনাগত ভৱিষ্যতত নিশেষ হৈ গুচি যাব। এই মৰ্ম বেদনাৰে আজি সকলোবিলাক ৰাইজ ইয়াত সমবেত হৈছে আৰু সমবেত হোৱা ৰাইজৰ এটাই ক্ষোভ আছে, এটাই আক্ষেপ আছে যে আমি সৰ্বোচ্চ কৰাৰ পাছত চৰকাৰে আমাৰ বিৰুদ্ধে, চৰকাৰে আমাৰ পক্ষত এটাও আমি কাম কৰা নাই। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, সমষ্টি ডিলিমিটেশ্যনৰ নামত আমাৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ গুচি গৈছে। ভুল ক'ত, কি কৰিলো আমি? আমাৰ সকলো ক্ষেত্ৰতে প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে। গতিকে এই কথা বতৰাবিলাক আলোচনা কৰিবৰ কাৰণে ইয়াত আমি সকলো সমবেত হৈছোঁ। সকলোৱে কথা বতৰাবিলাক পাতিম, বৰ দীঘলীয়া মিটিং আমি নকৰোঁ। গতিকে মই উদ্বোধনী ভাষণ ৰাখিবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা আমাৰ সন্মানীয় মুখ্য উপদেষ্টা দুলাল বৰা ডাঙৰীয়াক আছে, মই তেখেতক উদ্বোধনী ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ। মাত্ৰ আধা ঘণ্টাৰ পিছত মিটিংখন সমাপ্ত কৰিম, এটা ৰেলী আমি কৰিম। গতিকে কোনো ৰাইজ যাতে ওলাই নাযায়, হাজাৰ হাজাৰ লোক ইয়ালৈ আহি আছে, কিন্তু